ভকতেহে পন্থা দুইটা ক'লেও অশুদ্ধ নহয় দেই, কিন্তু ভাগৱতত আকৌ ভকতিহে আছে। গতিকে এই ভকতজনৰ জৰিয়তে যেতিয়া আবেদনখন দিলে, হয়নে বাৰু, বিপদত পৰি থকা সময়ত এপ্লিকেশ্যনখন দিলে ভগৱানে, সেই এপ্লিকেশ্যনখন ভগৱানক দিলে, আৰু যদি ফাৰ্ষ্ট ডিভিজনত 5টাত লেটাৰ সহ যদি ল'ৰাটো পাছ হৈ গ'ল, তেতিয়া কি হ'ল বাৰু? তেতিয়া কি কৰিলে, বোলে ভগৱানকো পাহৰি গ'ল, মহাপুৰুষীয়া এই নামঘৰ ভাগো পাহৰি গ'ল, ভকতকো পাহৰি গ'ল। বোলে কি কৰিলে, 10 কেজি ব্ৰইলাৰ মুৰ্গী লৈ আহিব, তাৰপিছত কি কৰিব, এনেকুৱা এটা ডিজে লগাই ল'ব, তাৰপিছত ওচৰ চুবুৰীয়া যিবিলাক মানে তেওঁৰ লগৰ হ'ব, হয়নে বাৰু, লগৰীয়াবিলাকক মাতি দিব যে আমাৰ ল'ৰাটো ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে, আৰু সেই লগৰকেইটাক মাতি কি কৰিব বাৰু? বোলে একো কাম নাই কৰা, বোলে ডিজে লগাই কিনি ৰাম্বা হো 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 হো। তো ভগৱানে মূৰত হাত লৈ কিনি কৈছে, বোলে কি ৰকম ভকত ৰে, বোলে যেতিয়া বোলে মোৰ বিপদত পৰে, বোলে বাৰে বাৰে মোৰ ওচৰলৈ আহে, আৰু যেতিয়াই বিপদ আপদৰ পৰা দূৰ হৈ যায়, সিহঁতি বোলে মোক এৰি দিয়ে। এইটো কৃষ্ণ, আমি তাঁতি বাপলৈ কৃষ্ণ আমাৰ আটাইয়ে জনাকে আমি এভাগ প্ৰশ্ন নিব খুজিছোঁ। তেখেতে আমাৰ ভগৱন্তক 10 টকা দি কি খোজে ক'লে। আমাৰ সমাজত আৰু এটা ব্যাধি আছে, আজিকালি বেছিকৈ দেখা যায়, এই যিটো বাৰ্থডে পালন কৰি কেক কটা। আমাৰ তাঁতি বাপে এই ভাগ কেনেকৈ বিশ্লেষণ কৰে অকণমান কৰিলে আমি ভাল পাম। কৃষ্ণ। কৃষ্ণ। আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনলৈ আমি ভক্তি ভাৱেৰে সেৱাভাগ নিবেদন জনাইছোঁ। কৃষ্ণ। আৰু এই বিষয়টো আমি অকণমান দেৰিকৈ ক'ম বাৰু। আমাৰ বাপে যিটো প্ৰশ্ন কৰিছে, প্ৰশ্ন নহয় আচলতে, জানিবৰ কাৰণে এইখিনি কথা কোৱা হয়। আৰু এইখন এখন ভক্তিৰ পঢ়াশালী হয়। আজি আমি সকলোৱে ইয়াত পঢ়িবলৈহে আহিছোঁ দেই বাবু। আৰু এই ভকতসকলে অধ্যাপক হয়, এই ভক্তিৰ পঢ়াশালীৰ অধ্যাপক হয় আপোনালোক। গতিকে এই ভকতৰ পৰা কিছু আমি জ্ঞান অৰ্জন কৰিব লাগিব। গতিকে পাঠভাগি অকণমান যাওক, তাৰপিছত আমি নামষাৰ আগবঢ়াম, তাৰপিছতে কথাবিলাক আমি আগবঢ়াম বুলি ভাবিছোঁ। কৃষ্ণ। যাওক। কৃষ্ণ। এরম ভকতির আগে মাও মুখ্য কোন হয় ভকতিয়ে মুক আতি ই অধীন ইয়াৱে হি ভকতিৰ শুনি ধন মুত সমী প্ৰিয়া কৰি বেক কৰ্ম গণ হে রাম ভকত প্রতিমা মূর দুয়ধি স্থান দুইকু পূজা দর্শনেক হৃবে আতি মান ৰাম সমস্ত ভূততে মোক দেখিবে কমনে
বীৰ কত হৈয়া সংগ এৰিবে যতনে এরম সামান্য তহমান্য যুক্ত মত কাৰ কৃষ্ণ দৰিদ্ৰ মায়া কৰি বেক বাৰম্বাৰ ও ৰাম গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন এরম ইহবে সাধন যিটো কৰিবে আশ্ৰয় কৃষ্ণ ইয়ানো আহে মুত হবে সিতু নিমজয় এ ৰাম পুষ্পৰ সুঘাৰ ন যেন প্ৰৱেশ নাখাত এমতে যোগীৰ চিত প্ৰৱেশ আমাত এরম সমস্ত ভূততে মই আছো সর্বক্ষণে কৃষ্ণ মুহু কয় অবজ্ঞাতে করে যিটো জনে হে ৰাম বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিড়ম্বন এরম প্রাণীকে উপেক্ষা করি পূজে মূঢ়মতি নুখে ফল করে যেন ভস্মতয়া হুতি পৰ শৰীৰত মুক বিদ্বেষ কৰয় যদি পূজে তভু তাৰ